এজন কেন্দ্ৰীয় গৃহমন্ত্ৰী 1 লাখ নিযুক্তি আৰু তেওঁ অসমলৈ অহাৰ বাবদ লগোৱা 962খন হোৰ্ডিং আৰু সেই হোৰ্ডিঙৰ বাবদ খৰচ কিমান জানেনে 1,72,00,000তকৈও অধিক অৰ্থাৎ 1,72,55,376ক যদি 962ৰে হৰণ কৰে তেন্তে এখন বেনাৰৰ নিৰ্মাণৰ নামত খৰচ হৈছিল প্ৰায় 17,937 টকা সঁচাকৈ চকু কপালত তোলা হিচাপ নহয়নে আমাৰ সমাজত আছে নহয় এসাম বাপেকৰ টকা উৰুৱাব পালে জধে মধে উৰুৱাই কাৰো মুখলৈ নাচাই পানীৰ দৰে খৰচ কৰে তেনেকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ যিখন চৰকাৰ সেই চৰকাৰখনে নিজক জহাবৰ বাবে বা নিজৰ প্ৰচাৰৰ উদ্দেশ্যে বেনাৰ হৰ্ডিঙৰ নামত ৰাইজৰ কৰ কাটলৰ ধন খৰচ কৰিছে এইবোৰ বাতৰি একাংশ মূলসুটিৰ সংবাদ মাধ্যমত আপুনি বিচাৰি নাপায় বা চাবলৈ শুনিবলৈও নাপায় বিজ্ঞাপনৰ নামত হাজাৰ হাজাৰ কোটি টকা খৰচ কৰা হিমন্ত চৰকাৰ যে অপৰাধ নিয়ন্ত্ৰণত বা আইন শৃংখলা ৰক্ষা কৰাত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গৃহ বিভাগ চূড়ান্ত ব্যৰ্থ তাৰ কথাও আমি শেষৰ ফালে উল্লেখ কৰিম বিধানসভাত উন্মোচিত তথ্যৰ আলম লৈ এই প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছো প্ৰথমে আহিছো বিজ্ঞাপনৰ নামত ৰাইজৰ ধন কিদৰে খৰচ কৰিছে এইখন বিজেপি চৰকাৰে ভাবি চাওকচোন চাকৰি নিযুক্তি দিছে মাত্ৰ 1 লাখ নিবনুৱাক আৰু সেই অনুষ্ঠানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আহিব বুলিয়েই কেৱল হোৰ্ডিঙৰ বাবদ খৰচ কৰা হ'ল 1,72,55,376 টকা ৱাহ হিমন্ত বিশ্ব শৰ্মা ৱাহ মন্ত্ৰী পীযুষ হাজৰিকাই বিধানসভাৰ সদনৰ মজিয়াত দাখিল কৰা এই তথ্যতে এই কথা পোহৰলৈ আহিছে এই তালিকাখনলৈ ভালদৰে মন কৰক ইয়াত প্ৰকাশ পোৱা অনুসৰি কেৱল 2022-23 বৰ্ষত কেৱল হোৰ্ডিঙৰ নামত খৰচ কৰিছিল 15,84,73,806 টকা অলপ সবিস্তাৰে দেখুৱাইছো হিচাপ নিকাছবোৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ অহাৰ নামত লগোৱা 394খন বেনাৰৰ বাবদ খৰচ হৈছিল এবছৰত 2,11,50,722 টকা অমৃত কলহ যাত্ৰাৰ 580খন হোৰ্ডিং আৰু ষ্টেণ্ড বেনাৰৰ নামত 39,03,815 টকা খৰচ হৈছিল লাচিত বৰফুকনৰ ওপৰত নাটকৰ হোৰ্ডিং আৰু ষ্টেণ্ডি যিটো লগাইছিল ষ্টেণ্ডি বেনাৰ হেতুৰ মুঠ 556খন আৰু খৰচ হৈছিল ইয়াৰ বাবদ মুঠ 25,24,709 টকা হাতে পাছে মিলাই কেৱল 2022-23 বৰ্ষত কেৱল হোৰ্ডিং আৰু ষ্টেণ্ডিৰ নামত খৰচ কৰিছিল 15,84,73,806 টকা ৰাইজৰ ধনে মন গৈছে পানীৰ দৰে উৰুৱাইছে খৰচ কৰিছে মুঠতে খৰাহিটো ভঙা হ'লেও পিতলৰ বাও লগোৱাৰ দৰে চমক দেখুৱাই ৰাইজক মোহিনীবান মাৰিবলৈ ধনবোৰ খৰচ কৰি আছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেৱল ইমানেই নহয় এতিয়া আহিছো মন্ত্ৰী পীযুষ হাজৰিকাই সদনত দাখিল কৰা তথ্যৰ ওপৰত ভিত্তি কৰি কোনখন বাতৰি কাকত বা কোনটো টেলিভিছন চেনেললৈ কিমান টকা বিজ্ঞাপনৰ বাবদ দিলে সেই প্ৰসংগলৈ প্ৰথমে আহিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মা মালিকানাধীন চেনেল কেইটাক 2021 চনৰ পৰা 2025 চনলৈ কিমান টকা বিজ্ঞাপন প্ৰচাৰৰ বাবদ দিলে প্ৰথমে নিউজ লাইভ 3,71,09,230 টকা লাভ কৰিছে নিউজ লাইভে নিয়মীয়া বাৰ্তাই 14,01,56,818 টকা নৰ্থ ইষ্ট লাইভে 1,99,78,344 টকা ৰামধেনুৱে 79,69,011 টকা ৰঙে 1,38,336 টকা অৰ্থাৎ 2021 চনৰ পৰা 2025 চনলৈ মুঠ 21,90,13,739 টকাৰ বিজ্ঞাপন ৰিণিকী ভূঞা শৰ্মা মালিকানাধীন টেলিভিছন আৰু বাতৰি কাকতে লাভ কৰিলে ইয়াৰ উপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনৰ ভিতৰে বাহিৰে বা সততে আক্ৰমণ কৰি অহা অসমীয়া প্ৰতিদিন বাতৰি কাকতে জনসংযোগ অসমৰ ফালৰ পৰা
13,42,15,317 টকাৰ বিজ্ঞাপন লাভ কৰিছে 2021 বা 2025লৈ। প্ৰতিদিন টাইম নিউজ চেনেলে লাভ কৰিছে 4,57,925 টকা। দ্য আছাম ট্ৰিবিউন গোষ্ঠীয়ে সৰ্বাধিক 23,58,55,082 টকা লাভ কৰিছে। এনেকৈ হাতে পাছে মিলাই অসমৰ টেলিভিছন, ৰেডিঅ' আৰু বাতৰি কাকতত বিজ্ঞাপন দিয়াৰ নামত 2021 চনৰ পৰা 2025 চনলৈকে 181,52,49,363 টকা খৰচ কৰিলে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ জনসংযোগ বিভাগে। ভাবি চাওকচোন, বিজ্ঞাপনৰ নামত বতাহত টকা উৰুৱাৰ পাছতো কিন্তু অসমত ক্ৰমান্বয়ে অপৰাধ, আইন শৃংখলাজনিত পৰিস্থিতিৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে বা ৰাইজৰ নিৰাপত্তা একেবাৰে নোহোৱা হৈছে। কিয় অপৰাধ প্ৰৱণতা বৃদ্ধি পাইছে ৰাইজৰ মাজত? বিজ্ঞাপনৰ নামত কিমান টকা খৰচ কৰিলে তাৰ তথ্য প্ৰকাশ পোৱাৰ সমান্তৰালকৈ হিমন্ত বিশ্ব শৰ্মাৰ আমোলত কি কি অপৰাধজনিত ঘটনা ঘটিছে তাৰো তথ্য প্ৰকাশ পাইছে বিধানসভাৰ মজিয়াতে। সদনৰ মজিয়াত হিমন্ত বিশ্ব শৰ্মাই নিজে প্ৰদান কৰা তথ্য অনুসৰি যোৱা এবছৰত 913টা হত্যা, 1091টা ধৰ্ষণ, 1369টা শ্লীলতাহানি, 447টা ডকাইতি, 3098টা অপহৰণ সংঘটিত হৈছে। বিগত বৰ্ষৰ 1 মাৰ্চৰ পৰা 2025ৰ 28 ফেব্ৰুৱাৰীলৈ ৰাজ্যত সংঘটিত হোৱা অপৰাধৰ তালিকা এয়া। অপৰাধমুক্ত অসম গঢ় দিয়াৰ লক্ষ্যৰেও ডাঙৰ ডাঙৰ হোৰ্ডিং আঁৰিছিল বিজেপিয়ে, কিন্তু ফলাফল এয়া।